এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইতিমধ্যে পাছ কৰিছে তেওঁলোকৰ যি এডমিশ্যন সেই এডমিশ্যন প্ৰক্ৰিয়াবিলাক যিহেতু ষ্টাৰ্ট হৈছে আৰু আপোনালোকে এডমিশ্যন ল'বৰ বাবে যিহেতু সমৰ্থ এডমিশ্যন পৰ্টেলত ৰেজিষ্টাৰ কলেজ এপ্লাই সকলো কৰিব লাগিব গতিকে আপোনালোকে যিসকলে এতিয়ালৈকে কৰা নাই কামবিলাক আপোনালোকে কৰক যেহেতু বহুতেই হয়তো গমেই পোৱা নাই যে গোটেই প্ৰক্ৰিয়াটো আচলতে কেনেকুৱা ধৰণৰ গতিকে মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাইছোঁ হয়তো আপোনালোকে পোৱা নাই কিন্তু আপোনালোকে ইয়াত এডমিশ্যন ল'বৰ কাৰণে অৰ্থাৎ ডিগ্ৰী এডমিশ্যন ল'বৰ কাৰণে BA BSc BComত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰা বা কলেজ এপ্লাই কৰা বা আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰা সেইটো বাধ্যতামূলক কাৰণ এইটো এটা পৰ্টেল য'ত আপোনালোকে এই কামটো কৰিব লাগিব আৰু কলেজবিলাকে এই যি পৰ্টেল এই সমৰ্থ পৰ্টেলটো আছে সেইটো সকলোৱে মানি চলিব আৰু ইয়াৰ মতেহে আপোনালোকৰ এডমিশ্যনবিলাক হ'ব গতিকে আপোনালোকে ইয়াত যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা প্ৰফাইল মেকিং কৰা নাই বা আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰা নাই বা আপোনালোকে কলেজ এপ্লাই কৰা নাই আপোনালোকে কৰি ল'ব পাৰে বা কৰি ৰাখক আপোনালোকক এইটোৰ মতেহে মেৰিট লিষ্টটো আপোনালোকৰ ওলাব অৰ্থাৎ আপোনালোকে ইয়াত যেতিয়া এপ্লাই কৰিব আপোনালোকৰ পাৰ্চেণ্টেজ চাই কিনে ইয়াত মেৰিট লিষ্ট ওলাব আপোনালোকে বিভিন্ন যিবিলাক এডমিশ্যনৰ প্ৰক্ৰিয়াৰ সকলো সবিশেষ আচলতে আপোনালোকে ইয়াতেই পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে ইয়াত কৰি ৰাখক সোনকালে আৰু যিহেতু আপোনালোকৰ এইটো খুব দৰকাৰী এটা অংশ প্ৰথমতে এটা এনাউন্সমেণ্ট হিচাপে আপোনালোকক আহিছিলে যিটো এটা নটিছ আকাৰে আপোনালোকক প্ৰভাইড কৰিছিলে চ' ইয়াত আপোনালোকক প্ৰথমতে মই নটিছখনে দেখুৱাই লৈছোঁ যিহেতু আপোনালোকক বহুত বেছি দৰকাৰ হ'ব ৰিগাৰ্ডিং ৰেজিষ্ট্ৰেশ্যন ফৰ এডমিশ্যন ইনটু 4 year undergraduate program and 5 year integrated master program for the academic year 26-27 অৰ্থাৎ এই গোটেই নটিছখনে আচলতে আপোনালোকৰ এডমিশ্যনৰ সংক্ৰান্ততে হয় প্ৰথমতে উল্লেখ কৰিছে তেওঁলোকে যিহেতু আপোনালোকৰ এই যি এডমিশ্যন সেই এডমিশ্যনবিলাক সমৰ্থ পৰ্টেলতে হয় গতিকে ইয়াৰ যি ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ৰিজাল্ট দিয়াৰ বহুদিনৰ আগতে অৰ্থাৎ 11 এপ্ৰিলতে অনলাইন কৰি থোৱা আছে তো আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন 11 এপ্ৰিলৰ পৰা কৰিব পাৰিছিলে যেহেতু ইতিমধ্যে ৰিজাল্ট দিলে এতিয়া আপোনালোকৰ মে' মাহ পালেহি গতিকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিবই যিসকলে কৰিম বুলি ভাবিছে বা যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ লগে লগে বাকীখিনি যিখিনি কাম আছে সেইখিনিও আপোনালোকে কিন্তু কৰিব লাগিব যিহেতু ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত প্ৰফাইল মেকিং কৰিব পাৰিব প্ৰফাইল মেকিং কৰাৰ পাছত আপোনালোকে যি ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যনবিলাক চিলেক্ট কৰিব পাৰিব প্ৰগ্ৰেমবিলাক আপোনালোকে চিলেক্ট কৰিব পাৰিব মেজৰ কিহত ল'ব মাইনৰ কি ল'ব গোটেইখিনি কথা আপোনালোকে ইয়াত কৰিব পাৰিব আৰু সেইখিনি কাৰণে যিহেতু আপোনালোকক ইতিমধ্যে 11 এপ্ৰিলৰ পৰা খোলা আছিলে গতিকে সোনকালে আপোনালোকক বন্ধ কৰি দিব গতিকে যিসকলে কৰা নাই এতিয়ালৈকে বা আপোনালোকে যিসকলে নাজানিছে কথাখিনি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আৰু এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰিবৰ বাবে আপোনালোকে মোৰ চেনেলত ইতিমধ্যে আপোনালোকক মই ভিডিঅ' দি থৈছোঁ কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব কেনেকৈ আপোনালোকে প্ৰফাইল বনাব কেনেকৈ আপোনালোকে মেজৰ মাইনৰ চিলেক্ট কৰিব বা কোৰ্চ চিলেকশ্যন যিটো আপোনালোকে কৰিব বা প্ৰগ্ৰেম চিলেকশ্যন কৰিব বা আপোনালোকে কলেজ কেনেকৈ এপ্লাই কৰিব গোটেইখিনি কথাই আপোনালোকক জনাই থোৱা আছে আপোনালোকে সেইমতে কৰিব পাৰে বা যদি আপোনালোকে নিজে নাজানেও আপোনালোকে আপোনালোকৰ ওচৰৰে যি চেণ্টাৰবিলাক আছে অনলাইন এপ্লাই কৰা তাতো আপোনালোকে গৈ কিনে এইটো কাম কৰিব পাৰে এতিয়া এইখিনি কৰিবৰ কাৰণে আপোনালোকৰ আৰু এটা বস্তু ইয়াত যি নটিছ আহিছিলে তাত উল্লেখ কৰা হৈছিলে আপাৰ আইডিৰ ওপৰত আপোনালোকে আপাৰ আইডি হয়তো হায়াৰ ছেকেণ্ডেৰীত জেনেৰেট কৰি থোৱা আছে আপোনালোকে সেই আপাৰ আইডিটোকে ইয়াত দি কিনে লিংক আপ কৰি ল'ব আপোনালোকৰ সেইটো দৰকাৰী হ'ব আৰু যদি নাই কৰা আপাৰ আইডি জেনেৰেট তেনেহ'লে এইটো আপোনালোকে সোনকালে ক্ৰিয়েট কৰি ল'বলৈ ইয়াত উল্লেখ কৰা হৈছে আৰু ডকুমেণ্টছ হিচাপে আপোনালোকক কি লাগিব সেইখিনি ইতিমধ্যে মই ভিডিঅ'ত আগৰ ভিডিঅ'বিলাকত জনাই থৈছোঁ হয়তো আপোনালোকে সেই ভিডিঅ'বিলাক চাওক আপোনালোকে গম পাব বা আপোনালোকক এতিয়াও মই জনাব পাৰিম প্ৰথম কথা হৈছে আপোনালোকৰ কাষ্টখন লাগিব PRC আপোনালোকে উলিয়াই থ'ব আপোনালোকৰ সেইখনো দৰকাৰ হ'ব পাৰে নেক্সট ইনকম চাৰ্টিফিকেট হিচাপে আপোনালোকৰ ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট আপোনালোকে সেইটো লৈ থ'ব আপোনালোকৰ এডুকেশ্যনেল যিমানবিলাক চাৰ্টিফিকেটছ আছে সেইখিনি আপোনালোকক লাগিব যিহেতু ইয়াত আপলোডিং আপোনালোকক বিচাৰিব আৰু সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে ইমেইল ID আৰু লগতে যি আপোনালোকৰ মোবাইল নাম্বাৰ সেই আপোনালোকৰ এক্টিভ হ'ব লাগে এই গোটেই বস্তুখিনি আপোনালোকে ৰাখিব লাগিব যিহেতু গোটেই প্ৰক্ৰিয়াটোৱে অনলাইন হ'ব ইয়াত আপোনালোকৰ পে'মেণ্টৰ পৰা আদি কৰি গোটেই ছিষ্টেমটোৱে অনলাইন গতিকে আপোনালোকে ইয়াত কৰি ৰাখক আপোনালোকক বহুত দৰকাৰী হ'ব আৰু যিসকলে যিহেতু বহুতেই গমেই পোৱা নাই গোটেই প্ৰচেছটো গতিকে আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো যাতে সকলোৱে গম পায় আৰু তেওঁলোকেও আচলতে এপ্লাই কৰি থ'ব পাৰে সমৰ্থৰ থ্ৰুৱেদি যিহেতু আপোনালোকৰ ইয়াত এপ্লাই
ইতিমধ্যে বহুত দিন হৈছেই আৰু এতিয়া আৰু বেছি দিন সময়তো আপোনালোকক নিদিব, এডমিশ্যন আৰম্ভ হ'ব বা এডমিশ্যন আপোনালোকে মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টটো আপোনালোকে ইয়াতে চাব পাৰিব, যি আপোনালোকৰ সমৰ্থ পৰ্টেল আছে, তাতে মেৰিট লিষ্টটো আপোনালোকে পাব। গতিকে এই গোটেই কামখিনি যিহেতু ইয়াতে হ'ব, আপোনালোকে সোনকালে কৰি লওক আৰু কৰি আপোনালোকে ক্লিয়াৰ হৈ থাকক গোটেই কামবিলাক। আজিলৈ এইখিনি কথা জনালোঁ। কিবা আপোনালোকৰ যদি সুধিব লগা থাকে আপোনালোকে সুধিব। মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টো দৰকাৰী হ'ব পাৰে, যিহেতু বহুতেই গম পোৱা নাই। গতিকে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় আৰু সকলোৱে এপ্লাই কৰে। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাৰিছোঁ। ধন্যবাদ।